শিলচৰত চোৰৰ বিৰুদ্ধে আৰক্ষীয়ে চলাই অভিযানত একে নিশাই 21টাকৈ গভাই চোৰক আটক কৰিবলৈ সক্ষম হৈছে। চোৰকেইটাৰ পৰা এখন ই-ৰিক্সা, সোণৰ অলংকাৰ, LED টিভি জব্দ কৰিছে আৰক্ষীয়ে আৰু চোৰকেইটাৰ পৰা লগতে জব্দ কৰিছে কেইবাটাও চুৰি কৰা মোবাইল ফোন। আমি পুনৰবাৰ জনাব বিচাৰিছো, দেখা পোৱা গৈছে চোৰৰ তেঘিলঘিলনি বৃদ্ধি পাবলৈ ধৰিছে মহানগৰীতে হওক বা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা। আমি আপোনালোকক চুৰিকাণ্ডৰ ঘটনাৰ বিষয়ে উল্লেখ কৰি আহিছো। এবাৰ শিলচৰত যেহেতু চোৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই গৈছে আৰু তেনে সময়তে দেখা পোৱা গৈছে অভিযানত একে নিশাই এটা দুটা নহয় 21টাকৈ গভাই চোৰক আটক কৰিবলৈ সক্ষম হৈছে আৰু এই চোৰকেইটাৰ পৰা এখন ই-ৰিক্সা, সোণৰ অলংকাৰ আৰু লগতে LED টিভিও জব্দ কৰিবলৈ সক্ষম হৈছে আৰু লগতে 21টা চোৰৰ পৰা জব্দ কৰিছে কেইবাটাও চুৰি কৰা মোবাইল ফোন। কালত 21 জন চোৰ যিসকলে বিভিন্ন ধৰণৰ চুৰি কাৰ্য সংগঠিত কৰি আছে আৰু জড়িত হৈ আছে, তেওঁলোকক আমি আটক কৰিছিলোঁ আৰু আটক কৰাৰ পাছত তেওঁলোকক ইণ্টাৰগেশ্যন কৰাৰ পাছত আমি কিছু সংখ্যক চুৰি হোৱা সামগ্ৰী জব্দ কৰিবলৈ আমি সক্ষম হৈছোঁ। এই জব্দকৃত যিবিলাক সামগ্ৰী আছে তাৰ ভিতৰত এটা ই-ৰিক্সা আছে, 3টা টিভি আছে, এণ্ড্ৰইড মোবাইল আছে আৰু বহুতো আপত্তিজনক চুৰি কাৰ্য সংগঠিত কৰি তেওঁলোকে ৰাখা কিছুমান সামগ্ৰী ৰিকভাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু যোৱাকালি আমি এটা বিশেষ কথা আমি গম পাইছোঁ, কিছু সংখ্যক চোৰে ৰাঙিখাৰী অঞ্চলত এটা ঠাইত বহি পেলাই এটা গোপন বৈঠকত তেওঁলোকে মিলিত হৈছিলে আৰু মিলিত হৈ তেওঁলোকে এই চুৰি কাৰ্য কৰি যাবৰ কাৰণে তেওঁলোকৰ কিছুমান এৰিয়া অফ জুৰিছডিকশ্যন তেওঁলোকে ভাগ কৰি ল'ব বিচাৰিছে। তেওঁলোকৰ এটা এৰিয়াত যাতে বেলেগ চোৰে সোমাব নোৱাৰে, এনেকুৱা ধৰণৰ এটা তেওঁলোকে আঁচনি তৈয়াৰ কৰি তেওঁলোকে এটা বৈঠকত মিলিত হৈছিলে। সেই খবৰ পাই আমি এটা বিশেষ অভিযান কাৰ্য আমি চলাইছিলোঁ আৰু অভিযান চলাই কিছু সংখ্যক লোকক যেতিয়া আমি আটক কৰোঁ, তেওঁলোকৰ পৰা পোৱা তথ্যৰ ভিত্তিত আমি